এখন আমাৰ জনমুখী বাজেট সম্পূৰ্ণ জনসাধাৰণৰ কাৰণে এখন বাজেট, জনসাধাৰণক সৰ্বসাধাৰণ ৰাইজক সকাহ দিয়া এখন বাজেট। আৰু এই বাজেটখন এখন কৰমুক্ত বাজেট। যিহেতু ইয়াত কোনো কৰৰ ব্যৱস্থা নাই, গতিকে সকলো জনসাধাৰণ যাতে সকাহ পায়, সকলো জনসাধাৰণে যাতে এই বাজেটখনৰ জৰিয়তে উপকৃত হ'ব পাৰে, এনেধৰণৰ এখন বাজেট আজি দাখিল কৰিলে। গতিকে তাৰ কাৰণে আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী আমাৰ অজন্তা নেওগ ডাঙৰীয়াক বিশেষভাৱে আমি ধন্যবাদ দিব লাগিব। যিহেতু বহুতে ক'ব বিচাৰে এখন যে নিৰ্বাচনমুখী বাজেট, কিন্তু কোনো কাৰণতে এখন নিৰ্বাচনমুখী বাজেট নহয়। যিহেতু এইখন বাজেট যিহেতু যিখিনি ইয়াত উল্লেখ কৰিছে, যিখিনি বিষয়ে ইয়াত উল্লেখ কৰিছে, যিখিনি আমাৰ সৰ্বসাধাৰণ ৰাইজৰ দুখীয়া দৰিদ্ৰৰ পৰা মধ্যবিত্তলৈকে সকলো জনসাধাৰণক সকাহ দিয়া যি পৰিকল্পনা এই বাজেটখন প্ৰস্তুত কৰা হৈছে। গতিকে এই বাজেটখনত ধৰি লৈছে যে বিগত 5 বছৰৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়নৰ পুঁজি আহৰণ 80% বৃদ্ধি পাইছে। প্ৰতিদিনৰ হিচাপত আমাৰ 13 কিলোমিটাৰ ৰাস্তা আমাৰ অসমত সদায় নিৰ্মাণ হৈ আছে। মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন বা আমাৰ জনমূৰি আয় 17% বৃদ্ধি পাইছে। 2,45,00,000 ব্যক্তিক প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা আওতালৈ অনা হৈছে। প্ৰশাসনিক ক্ষমতা বিকেন্দ্ৰীকৰণৰ জৰিয়তে বা এতিয়ালৈকে 39খন আমাৰ সমজিলা গঠন কৰা হৈছে। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সচিবালয় উদ্বোধন কৰা হ'ল। ষষ্ঠ অনুসূচী অঞ্চলসমূহৰ অৰ্থনৈতিক বিকাশৰ সৃষ্টি আকৰ্ষণৰ বাবে অসম বিধানসভাৰ বাজেটৰ প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত কৰা হৈছিল। যিহেতু যি কোকৰাঝাৰ আজি প্ৰায় 90 দশকৰ পৰা যেতিয়া আমাৰ কোকৰাঝাৰ যি বিটিআৰ চুক্তিলৈকে এটা এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই অঞ্চললৈ কোনো মানুহ যাবলৈ সাহস কৰা নাছিল, কোনো মন্ত্ৰী তাত থাকিবলৈ সাহস কৰা নাছিল, কোনো এজন মন্ত্ৰী যোৱা নাছিল, মুখ্যমন্ত্ৰীটো দূৰৰে কথা। কিন্তু আজি আমাৰ মুখ্যমন্ত্ৰী এটা 8 দিনলৈকে বাহ পাতিব পৰাকৈ আজি শান্তিয়ে বিৰাজ কৰিছে, আপোনালোকে সকলোৱে জানে। আৰু তেনেকুৱা এখন জিলাত আজি আমাৰ কোকৰাঝাৰ নিচিনা জিলাত আজি আমাৰ অসম বিধানসভা অৰ্থাৎ বিটিআৰৰ সচিবালয় বিধানসভাত আজি অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ল। গতিকে আজি তাৰোপৰি 2025-26 বৰ্ষৰ কেন্দ্ৰীয় বাজেট অনুসৰি নামৰূপৰ সাৰ কাৰখানা নতুনকৈ নিৰ্মাণ কৰিবলৈ যি সিদ্ধান্ত ল'লে, তাত উৎপাদন 12.7 লাখ মেট্ৰিক টনলৈ বৃদ্ধি পাব, ৰাসায়নিক সাৰৰ উৎপাদন হ'ব। অসম চুক্তি 6 নং দফাৰ কাৰ্যকৰী কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে। অষ্টাদশ উন্নয়নীমালা আঁচনি শুভাৰম্ভ কৰা হ'ল। অৰুণোদয় 3.0 এপৰ জৰিয়তে 37,20,000 মহিলালৈ 1,250 টকাকৈ যি আৰ্থিক সহায় দিয়া হৈছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা, মুখ্যমন্ত্ৰী নিযুত মইনা, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমকে ধৰি বহুতো অভিলাষী আঁচনিয়ে সকলো জনসাধাৰণক সকাহ দিয়া যি পৰিকল্পনা, এইখিনি সকলোখিনি আজি আমাৰ এই বাজেটখনত সন্নিৱিষ্ট কৰা হৈছে। আৰু সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰখনত কেনেধৰণে আমাৰ শিক্ষা ক্ষেত্ৰতে হওক, স্বাস্থ্য ক্ষেত্ৰতে হওক বা অন্যান্য আমাৰ যিবিলাক যাতায়াতৰ ক্ষেত্ৰতে হওক, সকলোকে আমাৰ এই সুবিধাখিনি দিবৰ কাৰণে আমাৰ এই বাজেটখনত সন্নিৱিষ্ট কৰা হৈছে। এই বাজেটখনে সকলো শ্ৰেণীৰ ৰাইজৰ অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰা আৰু ভৱিষ্যত অসমৰ কেনেধৰণে নিৰ্মাণ হ'ব আৰু দুৰন্ত গতিত এই যেনেধৰণে কামবিলাক চলি আছে এইখন চৰকাৰৰ প্ৰতিটো শিতানত যি বাজেট ধৰিছে আৰু বাজেটৰ লগত তেওঁ যি টাৰ্গেট নিৰ্দিষ্ট সময়ত কাম কৰাৰ যি লক্ষ্য, এইবিলাকো এইখন বাজেটত প্ৰকাশিত হৈছে। গতিকে এই বাজেটখনে আজি সকলো শ্ৰেণীৰ ৰাইজৰ সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ সক্ষম হ'ব। আৰু এই বাজেটখনৰ যি জনমুখী বাজেট, আৰু এই জনমুখী বাজেটখনে আমাৰ দক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমখনে যেনেকৈ পৰিৱৰ্তনৰ জোৱাৰ সৃষ্টি কৰিছে অসমখনত, তাৰো প্ৰতিফলিত কৰিছে। গতিকেলৈ আমি আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলাৰ সভানেত্ৰী, আমাৰ জিলা সমিতিৰ বিষয়ববীয়া আৰু সন্মানীয় বিধায়ক ধৰ্মেশ্বৰ কুমাৰ ডেকাৰ উপস্থিতিত আমি সাংবাদিক বন্ধুসকলৰ জৰিয়তে বাজেটখনক অসমৰ ৰাইজৰ ওচৰলৈ লৈ যোৱা বা
সকলো শ্ৰেণীৰ ৰাইজে অসমবাসীয়ে জনা উচিত যে অসমৰ বাজেটখন কেনেধৰণৰ হৈছে, কোন শিতানত কি ধৰিছে, আৰু সেইটো এটা গণতান্ত্ৰিক ব্যৱস্থাটো অতি শক্তিশালী হয় আৰু জনগণেও চৰকাৰখনৰ লগত তেওঁলোকে সমানে আগবাঢ়ি যাবলৈ সক্ষম হয়। আমাৰ মূল দিশটোৱে আছিলে অষ্টাদশ মুকুতাৰ উন্নয়নী মালা। এই অষ্টাদশ মুকুতাৰ উন্নয়নী মালাত আমাৰ সৰ্বপ্ৰথমে আমাৰ আজি এই ২৫-২৬ বৰ্ষত এই আঁচনিখনে যি 10টা শিতান আমি লোৱা হৈছিলে। প্ৰথমে অৰুণোদয় 3.0, এই 3.0ত আমি যেনেকৈ 18 লাখৰ পৰা আহি আজিৰ তাৰিখত 37.2 লাখ টাৰ্গেট আমি লোৱা হৈছে অসমত। 37.2 লাখ মহিলাই এই আঁচনিখনৰ জৰিয়তে উপকৃত হ'ব আৰু তাৰ কাৰণে বাজেটত এইবাৰ 5,000 কোটি টকা আবণ্টন কৰা হৈছে। এইখন সৰ্বশ্ৰেষ্ঠ এখন আঁচনি, সামাজিকভাৱে ৰাইজৰ ওচৰলৈ লৈ যোৱা, আৰু এই আঁচনিখনক আজি অসমৰ এই আঁচনিখনক আজি ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যই অনুসৰণ কৰিছে। গতিকে সেইটো উল্লেখযোগ্য এখন আঁচনি। আৰু ইয়াৰ পাছত দ্বিতীয়তে আছে আমাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিখন। প্ৰতিগৰাকী মহিলাই 10,000কৈ পাব প্ৰথম পৰ্যায়ত। অহা 1 এপ্ৰিল তাৰিখে মাননীয় মুখ্যমন্ত্ৰীয়ে বিহালীত শুভাৰম্ভ কৰিব আৰু 28 তাৰিখৰ ভিতৰত ইয়াৰ টাৰ্গেট কোনে পাব এখন লিষ্ট ফাইনেল হ'ব। এনেধৰণে এই বাজেটখনৰ জৰিয়তে পৰৱৰ্তী সময়ত 25,000 টকা, আকৌ তাৰ পৰৱৰ্তী সময়ত 50,000 টকালৈকে মহিলাসকলক সবলীকৰণৰ অৰ্থে, তেওঁলোকক স্বাৱলম্বী কৰি তোলাৰ অৰ্থে এইখন এখন উদ্যমিতা আঁচনিখনৰ আৰু মহিলাসকলক আত্মসংস্থাপনৰ জৰিয়তে তেওঁলোকক আৰ্থিকভাৱে সচ্ছল কৰা এখন আঁচনি। আৰু এই আঁচনিখনতো আমাৰ এইবাৰ বাজেটত 3,038 কোটি টকা ধাৰ্য কৰা হৈছে। এনেধৰণে নিযুত মইনা আঁচনিখন আপোনালোকে জানে, মহিলা শিক্ষা প্ৰসাৰ ঘটাবৰ কাৰণে মাহিলী 1,000 টকা, হাই ছেকেণ্ডেৰী পাছ কৰা, ডিগ্ৰী পাছ কৰা, ডিগ্ৰী পঢ়িবলৈ 1,250 টকাৰ, আৰু ইউনিভাৰ্চিটিত পঢ়ি থাকিলে 2,500 টকাকৈ পোৱা এই আঁচনিখন 10 মাহৰ কাৰণে পাব। কিন্তু এই আঁচনিখনৰ জৰিয়তে এইবাৰ ইয়াৰ যোৱাবাৰ যি 1,80,000 টাৰ্গেট আছিল, এইবাৰ তাৰ বৃদ্ধি কৰি 4,30,000লৈ লৈ যোৱা হ'ব। আৰু তাৰ কাৰণেও এইবাৰ বাজেট 391 কোটি টকা ধৰা হৈছে। গতিকে এই মহিলা সবলীকৰণ আৰু নাৰী শিক্ষা প্ৰসাৰৰ কাৰণে চৰকাৰে লোৱা এই পদক্ষেপ নিশ্চয় সকলো শ্ৰেণীৰ ৰাইজে আদৰণি জনাইছে। তাতোতকৈ এটা সমস্যা আছিল অসমৰ বিদ্যালয়ৰ প্ৰাদেশিকৰণ। এই বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ এইবাৰ বাজেটত এখন আইন আনিছে। আমি 2006 চনৰ আগৰ যদি কোনোবা পাৰ্মিশ্যন, এফিলিয়েশ্যন, ৰিকগনিশ্যন থাকিলে হ'ব, বা 6 চনৰ আগত মহাবিদ্যালয়খনে মাটি এলটমেণ্টটো দেখুৱাব পাৰিলেও তেওঁলোকক চৰকাৰীভাৱে প্ৰভিঞ্চিয়েলাইজ কৰাৰ সিদ্ধান্ত লৈছে। গতিকেলৈ এই আঁচনিখনৰ জৰিয়তে আমাৰ যিসকল বিদ্যালয় এতিয়ালৈকে চৰকাৰীকৰণ হোৱা নাছিল, সেই আঁচনিখনৰ জৰিয়তে আমাৰ এইবাৰ বহুখিনি বিদ্যালয় মহাবিদ্যালয় সকাহ পাব। আৰু ইয়াৰ পৰৱৰ্তী সময়ত আৰু এখন আঁচনি অষ্টাদশ মুকুতাৰ উন্নয়নী মালাত, যিখন চতুৰ্থ আৰু পঞ্চমখন, যে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা। জানো এই মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিখনৰ জৰিয়তে এই 25 বৰ্ষত যিসকলে ল'ৰাই ডিগ্ৰী ল'ব, এই ডিগ্ৰী ল'ৰাসকলক তেওঁলোকক আমি 2,500 টকাকৈ প্ৰতি মাহে মাহে তেওঁলোকে পাই থাকিব। অন্ততঃ তেওঁলোকে ক'ৰবাত কোচিং কৰিব পাৰিব, তেওঁলোকে উচ্চ শিক্ষাৰ কাৰণে বা তেওঁলোকে ক'ৰবাত ইণ্টাৰভিউ বহিবৰ কাৰণে তেওঁলোকে সুবিধা পাব। গতিকে এইখন এখন মই ভাবোঁ এইবাৰ অতি জনপ্ৰিয় আঁচনি এইবাৰ বাজেটত ঘোষণা হৈছে। ইয়াৰ জৰিয়তে আমাৰ ডিগ্ৰী পঢ়ি থকা ল'ৰা, পাছ কৰি থকা ল'ৰাখিনি, 25 বৰ্ষত পাছ কৰিব, এই ল'ৰাখিনি আমাৰ যথেষ্টখিনি সকাহ পাব। আৰু তেওঁলোকৰ ইয়াৰ জৰিয়তে আমি এই বাজেটখনে এইবাৰ যথেষ্ট পুঁজি আবণ্টন কৰিছে। আৰু এখন আঁচনি নিবনুৱা সমস্যাৰ কথা কৈ থাকে অসম চৰকাৰে, এনেধৰণে নিবনুৱা সমস্যা সমাধান কৰিব। CM টিবুলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ এইখন আঁচনিৰ জৰিয়তে আমি যোৱা বৰ্ষটোত 25,000 আমি যুৱকক বা যুৱক যুৱতীক আমি প্ৰায় 2 লাখকৈ দিবলৈ ইতিমধ্যে আমি সক্ষম হ'লোঁ। আৰু এইবাৰ 75,000 আমাৰ যুৱক যুৱতীয়ে আত্মসংস্থাপনৰ কাৰণে এই আঁচনিখনত অন্তৰ্ভুক্ত হ'ব। আৰু তাত যদি টেকনিকেল
যদি তেওঁলোকে বি বা তেওঁলোকে এনেধৰণে জেই পাছ কৰি থকা ল'ৰা তেওঁলোকক এই আঁচনিখনে 5 লাখলৈকে বাকীখিনি 2 লাখ টকালৈকে পাব তেওঁলোকে আৰু বাকীখিনি 5 লাখ টকালৈকে পাব গতিকে এই আঁচনিখনৰ জৰিয়তে এইবাৰ যি অসমৰ 1 লাখ টাৰ্গেট আছিল যোৱাবাৰ 25,000 আৰু এইবাৰ 72,000 1 লাখ টাৰ্গেট পূৰা হ'ব আৰু অন্য এখন আঁচনি হ'ল আমাৰ 1 লাখ 1 লাখ এপইণ্টমেণ্টৰ কথাটো আপোনালোকে যে স্বচ্ছ নিকা পদ্ধতিৰে কোনেও ক'তো আঙুলি টুৱাব নোৱাৰাকৈ এই সমালোচনা কৰিব নোৱাৰাকৈ আমি 1 লাখ নিযুক্তিৰ যি ঘোষণা আছিল এইটো টাৰ্গেটটো ফুলফিল হৈছে আৰু ইতিমধ্যে আৰু 40,000 নিযুক্তিৰ যি আমাৰ ঘোষণা হৈছে ইতিমধ্যে এই 40,000 খুব স্বচ্ছ আৰু নিকাভাৱে দিয়া হ'ব নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে লোৱা সিদ্ধান্ত আৰু ঘোষণা আখৰে আখৰে পালন কৰা হৈছে আৰু এখন জনপ্ৰিয় চৰকাৰৰ এইখিনি কাম কাজে জনসাধাৰণক যথেষ্ট উপকৃত কৰিব ইয়াৰ উপৰিও খাদ্য সুৰক্ষা নিশ্চিত কৰা ইয়াত আমাৰ টাৰ্গেট আছিল গাঁও অঞ্চলত 84% মানুহে পাব লাগিব ৰেচন কাৰ্ড আৰু চহৰত 60%। গতিকে এই টাৰ্গেট আমি ইতিমধ্যে ফুলফিল কৰিছোঁ এই খাদ্য সুৰক্ষা নিশ্চিত আঁচনি ৰেচন কাৰ্ডৰ জৰিয়তে 5 কেজিকৈ ফ্ৰীকৈ চাউল পোৱা অন্তোদয়ত 35 কেজিলৈকে ফ্ৰীকৈ চাউল কিন্তু এইবাৰ আমি বাজেটত এই আঁচনিখনৰ জৰিয়তে আৰু এটা আমি দিবলৈ আমি গৈ আছোঁ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ যোগেদি যে আমি দাইল চেনি আৰু নিমখ দাইল আমি 25 টকাকৈ ৰাজসাহায্য দিয়া হ'ব প্ৰতি কেজিত চেনিত আমি 20 টকাকৈ আমি ৰাজসাহায্য দিয়া হ'ব আৰু নিমখত 10 টকা গতিকে আমি ফেয়াৰ প্ৰাইচ শ্বপবিলাকত ৰাইজে পিয়'ৰ কোৱালিটি যেনেকৈ দাইল আৰু চেনি আৰু নিমখ তেওঁলোকে 25 টকা দাইলত কমকৈ দিব লাগিব আমাৰ চৰকাৰে দিব 25 টকা চেনিত 20 টকা আৰু নিমখত 10 টকাকৈ কমকৈ আমাৰ চৰকাৰে অৰ্থাৎ গ্ৰাহকসকলে পাব আমাৰ চৰকাৰে ৰাজসাহায্যৰ পৰা দিয়া হ'ব গতিকে এই মই ভাবোঁ এইবাৰ এইখিনি আৰু এইখিনি জনগণৰ সকাহ পাব যথেষ্ট আৰু লগে লগে আন এটা কথা যে 200 বছৰীয়া চাহ উদ্যোগ 200 বছৰীয়া চাহ উদ্যোগ 200 বছৰ অতিক্ৰম কৰিছে ইতিমধ্যে ঝুমুৰ আমি যি বিনন্দীয়া আজি বিশ্ব দৰবাৰ প্ৰতিষ্ঠা হ'ল তাৰ উপলক্ষে আৰু এইবাৰ বাজেটতো এটা ঘোষণা হৈছে যে 5,000কৈ প্ৰতিজন চাহ শ্ৰমিকক দিয়া হ'ব যিসকল চাহ শ্ৰমিক আছে লেবাৰ তেওঁলোকে 5,000কৈ টকা পাব আৰু তাৰ কাৰণে এইবাৰ 342 কোটি টকা ধাৰ্য কৰা হৈছে চাহ শ্ৰমিক ৰাইজৰ কাৰণে মই ভাবোঁ এইটো এটা ভাল আৰু এই আৰ্থিকভাৱে দুৰ্বল তেওঁলোক চাহ শ্ৰমিকসকলে প্ৰতিজনে 5,000কৈ পাবলৈ সক্ষম হ'ব অকণমানো চৰকাৰৰ আন্তৰিকতা বা তেওঁলোকৰ প্ৰতি থকা সহানুভূতি বা তেওঁলোকক আৰ্থিকভাৱে কিছু সকাহ দিবৰ কাৰণে এইখন আঁচনি আৰু ইয়াৰ পাছত চৰকাৰী কৰ্মচাৰীসকলৰ আগৰ যি OPS আৰু আমাৰ নিউ পেঞ্চন স্কিম বা অল্ড স্কিম আঁচনিত এইবাৰ চৰকাৰে এখন আঁচনিখনৰ জৰিয়তে প্ৰায় 2,80,000 লাখ কৰ্মচাৰীৰ কাৰণে তেওঁলোকক সকাহ দিব তেওঁলোকৰ জমা ধন এইখিনি উলিওৱাৰ কাৰণে চৰকাৰে এনেধৰণে বহুখিনি আঁচনি লৈছে ইয়াৰ উপৰিও আপোনালোকে নিশ্চয় আজি দেখিছে বাজেটখনত সামগ্ৰিকভাৱে অসমৰ সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ যি প্ৰকাশ ঘটিছে বিকাশৰ যি যাত্ৰা এই যজ্ঞত আমাৰ চৰকাৰখনে আগবঢ়াই লৈ গৈছে গাঁও অঞ্চলৰ বাট পথৰ কথা দলংৰ কথা এইবিলাক কথা প্ৰতিটো সমষ্টিত 30-40 কোটিকৈ টকা দি আজি তেনেধৰণে উন্নয়ন কৰি গাঁৱত যাতে কোনো কেঁচা পথ নাথাকে তেনেধৰণৰ ব্যৱস্থা এইখন চৰকাৰে কৰিছে আমি ভাবোঁ পথৰ উন্নতি ৰাজ্যখনৰ উন্নতি PMGSY সেই আঁচনিখনতো এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা যথেষ্টখিনি এইবাৰ আহিছে আগৰ যি পপুলেশ্যন ৰেট 1,500 এইবাৰ পপুলেশ্যনটো যথেষ্ট তললৈ কমাই আনিছে কম পপুলেশ্যন থাকিলেও PMGSY ৰাস্তা দিবলৈ এইবাৰ চৰকাৰে সক্ষম হ'ব যাতে গাঁৱৰ ৰাইজে এটা ভাল পকা ৰাস্তাত খোজকাঢ়ি চহৰলৈ যাব পাৰে এনেধৰণে প্ৰতিটো বিভাগতে আপোনালোকে দেখিছে এটা আজি অসমৰ পৰিবহণ বিভাগেই হওক আমাৰ ৰাজহ বিভাগেই হওক নতুনকৈ যাতে ভূমি সুৰক্ষা আইনখনে যেনেকৈ 3.0 মিছন বসুন্ধৰাৰ যোগেদি কোনো থলুৱা খিলঞ্জীয়া মানুহক যাতে মাটিৰ অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ ব্যৱস্থা কৰিছে
আৰু পৰৱৰ্তী সময়ত চাহ জনগোষ্ঠীৰ ৰাইজে দখলত থকা মাটিও দিয়াৰ চৰকাৰখনৰ প্ৰতিশ্ৰুতি আছে। এনেধৰণে আমাৰ চৰকাৰখনে বাজেটখনত সুন্দৰকৈ প্ৰতিফলিত ঘটাইছে। আশা আকাংক্ষা পূৰণ হোৱাৰ ক্ষেত্ৰত এইখন বাজেটে মই ভাবোঁ জনগণৰ সকলো শ্ৰেণীৰ আমাৰ কৃষক হওক, কৰ্মচাৰী হওক, ছাত্ৰ হওক, মহিলা হওক, সকলো শ্ৰেণীৰ ৰাইজলৈ এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। আৰু এই বাজেটখন আমাৰ জনমুখী, আৰু এই বাজেটখন আজি যেনেধৰণে 1,55,00,000 ওপৰত আমাৰ এই বাজেটখনৰ এইটো যিটো ধাৰ্য কৰা হৈছে, আমাৰ এই বাজেটখনে আমাৰ যথেষ্টখিনি অসমখনৰ সমস্যাখিনি সমাধান কৰিব বুলি মই ভাবিছোঁ। আমাৰ এটা ঘোষণা এবাৰ আছিল চৰকাৰৰ, এই বৰ্ষটো কিতাপৰ বৰ্ষ। কিতাপৰ বৰ্ষটো আপোনালোকে জানে যে কিতাপ যিসকল উদীয়মান আমাৰ উঠি অহা প্ৰজন্মৰ লেখক, তেওঁলোকক এইবাৰ চৰকাৰে 25,000কৈ টকা দিব। 1000 লেখক, 1000 যুৱক যুৱতী লেখকক আমি 25,000কৈ দিবলৈ আমাৰ চৰকাৰে বাজেটত ধন অনুমোদন জনাইছে। আৰু এটা ভাল খবৰ যে চৰকাৰী কৰ্মচাৰীসকল, তেওঁলোকে যে কিতাপ কিনিবৰ কাৰণে তেওঁলোককো 1000 টকাকৈ প্ৰতিজন কৰ্মচাৰীক দিয়াৰ এইখন চৰকাৰে সিদ্ধান্ত কৰিছে, যাতে কিতাপ পঢ়াৰ অভ্যাস কৰক, কিতাপ গাঁৱে ভূঞে যাতে এটা পৰিৱেশ ৰচনা হয় সেই খাতিৰত। আৰু যিহেতু আমাৰ এটা লাইব্ৰেৰী ডিপাৰ্টমেণ্টো আছে, এই ডিপাৰ্টমেণ্টৰ যোগেদি গাঁৱে ভূঞে লাইব্ৰেৰী প্ৰতিষ্ঠা কৰি লাইব্ৰেৰীসমূহকো যেনেধৰণে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আছে, ছাব ডিভিজন লাইব্ৰেৰী আছে আৰু গ্ৰাম্য লাইব্ৰেৰী আছে, এই গ্ৰাম্য লাইব্ৰেৰী ডিষ্ট্ৰিক্ট হওক, ছাব ডিভিজনত কিতাপ দিবৰ কাৰণে সিদ্ধান্ত হৈছে। ইতিমধ্যে 60 লাখ টকাৰ কিতাপ অলৰেডি ক্ৰয় কৰা হৈছে। গতিকে এনেধৰণে পঢ়াৰ এটা পৰিৱেশ আনিবৰ কাৰণে অসম চৰকাৰে এইবিলাক পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে মই ভাবোঁ আজি ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে কৈছোঁ, আজি কোনো ধৰণৰ অফিচত নোযোৱাকৈ আমি লাৰ্ণাৰ লাইচেঞ্চ, ড্ৰাইভিং লাইচেঞ্চ, টেক্স দিব পাৰোঁ। আৰু এটা ভাল খবৰ, আমি 5খন জিলাত যে আৰ্কিটেক্টিক ড্ৰাইভিং টেষ্টিং চেণ্টাৰ, আমি যিটো আগতে ৰছী দি এলাইনমেণ্ট মিলাই গাড়ীবিলাক আজি 10 মিনিটত গাড়ীখন টেষ্টিং কৰিবৰ কাৰণে যিটো আমাক গাড়ী ফিটনেছ চাৰ্টিফিকেট লাগে, তেনেকুৱা ধৰণে গোৱালপাৰাত হওক, যোৰহাটত হ'ব, এনেধৰণে প্ৰতিখন জিলাতে ঘোষণা কৰিছে। আৰু আমি প্ৰতিটো সমষ্টিতে এখন ড্ৰাইভিং স্কুল কৰিবৰ কাৰণে এইবাৰ বাজেটত অনুমোদন জনাইছে, যাতে ড্ৰাইভিং শিকিবৰ কাৰণে তেওঁলোকে ল'ৰা ছোৱালীবিলাক দূৰলৈ যাব নালাগে, দ্বিতীয় অফিচ যাব নালাগে, ক'তো যাব নালাগে, তেওঁলোকে সেই স্কুলখনতে লৈ আৰু আৰ্কিটেক্টিক যিটো ড্ৰাইভিং টেষ্টিং চেণ্টাৰ হ'ব, আৰু লগে লগে যি সেই ট্ৰেক যিটো হ'ব, ট্ৰেক আমি এখন জিলাত প্ৰতিটো জিলাতে এখন ট্ৰেক বনাম, তাতে তেওঁলোকে প্ৰেক্টিকেলটো কৰি চাৰ্টিফিকেটখন আমি ল'ব পৰা ব্যৱস্থা হ'ব। এনেধৰণে প্ৰতিটো বিভাগতে বহুত নতুনত্ব আহিছে। আমি ছায়েন্স এণ্ড টেকন'লজি হওক বা অন্যান্য দিশত আজি যেনেকৈ ধৰণে অসমখনত আজি উদ্যোগীকৰণৰ এটা বাতাবৰণ আহিছে, এই বাতাবৰণটো আমি ৰাইজক, আমি চৰকাৰে এটাই আহ্বান জনাওঁ, যাতে উদ্যোগপতিসকল আহক, আহিবলৈ তেওঁলোকে এটা পৰিৱেশ দিব লাগিব জনগণে। তেওঁলোকক আমাৰ ইয়াত তেওঁলোকে ইনভেষ্ট কৰিবলৈ এতিয়া যথেষ্টখিনি আহিছে। 5 লাখ কোটি টকাৰ যেনেধৰণে আমাৰ ইয়াত যেনেধৰণে আহি ইয়াত এগ্ৰিমেণ্ট কৰিছে MOU,